ৰাস মহোৎসৱে জুবিনবিহীন আমি এইবাৰ ৰাস মহোৎসৱ প্ৰথমবাৰ কৰিবলৈ ওলাইছোঁ আৰু জুবিনদাৰ প্ৰতি আমি শ্ৰদ্ধা জনাই আমি জুবিনদাৰ প্ৰায়বিলাক সাংস্কৃতিক আমি জুবিনদাৰ নামতে আমি দি দিম আৰু জুবিনদাৰ গানেই আমাৰ সাংস্কৃতিক থাকিব। তাৰোপৰি আমি বিশেষ আকৰ্ষণ হিচাপে ৰাখিছোঁ সৰগত আজি কম সভা হৈছেনে সেইটো আমি তাৰমানে ষ্টল হিচাপে আমি ৰাখিম তাত তাত সেইটো প্ৰজেক্টৰত দেখুৱাই থকা হ'ব আৰু আমাৰ অপাৰেশ্যন সিন্দুৰ আৰু এখন প্ৰায় 500 ফুট দীঘল আমি সাঁকো বনাইছোঁ সেই সাঁকোটোৰ পাৰি যাই আমাৰ তাত বিভিন্ন কি ষ্টল থাকিব আৰু আমাৰ প্ৰায় 400-500 নিম্নমুটিৰে আমি ৰাস উদযাপন কৰিম। এইবাৰ আমাৰ ৭৩ সংখ্যক বিহু বাৰুৱাৰী ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব অহা 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ 11 দিনীয়া কাৰ্যসূচীৰে। আমাৰ এইবাৰ কিছুমান বিশেষ আকৰ্ষণ আমি ৰাসত ৰাখিছোঁ আৰু তাৰ ভিতৰত অপাৰেশ্যন সেন্দুৰ টেকনিকেল ষ্টল এটা থাকিব, ডাইনছৰ থাকিব, ড্ৰেগন থাকিব আৰু এইবুলি বিশেষকৈ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই আমি এটি ষ্টল ৰাখিছোঁ আৰু ষ্টলটিৰ নাম হ'ব সৰগত কম সভা বহিছেনে। এই ষ্টলটি ৰখা হৈছে। লগতে আমাৰ টিহুনৈৰ দুয়োপাৰে অহা যোৱা কৰিব পৰাকৈ এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি থকা হৈছে। টিহুনৈৰ সেইপাৰেও আমাৰ মৃন্ময় মূৰ্তি স্থাপন কৰা হ'ব। লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰতিদিনেই ৰখা হৈছে আৰু এই প্ৰতিটো সাংস্কৃতিক অনুষ্ঠান জুবিন গাৰ্গৰ শ্ৰদ্ধা জনাই অনুষ্ঠিত কৰা হ'ব। কিমান টকা বাজেট মোটামুটি 30 লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছে আৰু 30 লাখ টকাৰ ভিতৰত আমাৰ এই ৰাস মহোৎসৱখন উদযাপন কৰা হ'ব। 14ৰ পৰা কাজ কৰি আছোঁ, 14ৰ পৰা 25লৈকে কাজ কৰি আছোঁ আমি। এতিয়াও কৰি আছো। মোটামুটি কিমান মৃন্ময় মূৰ্তি এইবাৰ ইয়াতে আপোনালোকে নিৰ্মাণ কৰিছে? মোটামুটি 200ৰো অধিক মূৰ্তি হ'ব ইয়াতে। কৃষ্ণ অৱতাৰ, ৰাম অৱতাৰ আৰু বিভিন্ন ধৰণৰ মূৰ্তি হ'ব। ৰাসততো বিভিন্ন ধৰণৰ মূৰ্তি হয়।